নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঞ্চম শ্ৰেণীৰ কালি আৰু পৰিসীমা এই পাঠটিৰ ৩ নম্বৰ পাঠৰ অধ্যায়ৰ মই তোমালোকক পৰিসীমা আৰু কালি কেনেকৈ উলিয়াই তাৰ ওপৰতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে তোমালোকে চালেহে বুজিব পাৰিবা। এতিয়া তোমালোকক চোৱা, ইয়াত কেইটামান ছবি দি থোৱা আছে। ছবিকেইটা চাই কালি নিৰ্ণয় কৰিব লাগে। ইয়াত দুটা ছবি দি থোৱা আছে। এতিয়া কালি কেনেকৈ উলিয়াই মই তোমালোকক দেখাই দিছোঁ। এতিয়া ইয়াৰ প্ৰথমে এটা আয়ত দি থৈছে আৰু সেই আয়ত দুটা দি থৈ দিছে। আয়তকেইটাৰ কি কৰিছে, 8 চেণ্টিমিটাৰ, এফালে 8 চেণ্টিমিটাৰ আৰু এপিনে 5 চেণ্টিমিটাৰ। তাৰ দিশ তোমাৰ দি থৈছে 8 চেণ্টিমিটাৰ আৰু প্ৰস্থ দি থোৱা আছে 5 চেণ্টিমিটাৰ। আনটোত দি থোৱা আছে দিশ দি থোৱা আছে 3 চেণ্টিমিটাৰ আৰু প্ৰস্থ দি থোৱা আছে 9 চেণ্টিমিটাৰ। এতিয়া আমি কেনেকৈ উলিয়াম? প্ৰথমে আমি আয়তৰ কালি কেনেকৈ উলিয়াই? আয়তৰ কালি আছিলে দিশ পূৰণ প্ৰস্থ বৰ্গ একক। এতিয়া চোৱা, মই কৰি দিছোঁ লাগিব। তাৰপিছত যিহেতু আমাক দিশ কিমান দি থোৱা আছিলে, দিশ দি থৈ দিয়া আছিলে 8 চেণ্টিমিটাৰ আৰু প্ৰস্থ দি থোৱা আছিলে 5 চেণ্টিমিটাৰ। যিহেতু আমাক প্ৰথম চিত্ৰটোত দিছিলে দিশ 8 চেণ্টিমিটাৰ আৰু প্ৰস্থ 5 চেণ্টিমিটাৰ। গতিকে আমি আয়তৰ কালি উলিয়াবলৈ হ'লে এই সূত্ৰটো তোমালোকে মনত ৰাখিব লাগিব যে দীঘৰ লগত প্ৰস্থ পূৰণ কৰিলেই আমি আয়তৰ কালিটো পাই যাম। গতিকে আমাক দিশ দি থৈ দিয়া আছিলে 8 চেণ্টিমিটাৰ আৰু প্ৰস্থ দি থোৱা আছিলে 5 চেণ্টিমিটাৰ। গতিকে আমি দিশৰ ঠাইত কি লিখিম? 8 চেণ্টিমিটাৰ পূৰণ 5 চেণ্টিমিটাৰ। এতিয়া বৰ্গ একক এনেদৰে লিখিব লাগিব। তাৰপিছত আহিব 8 5 গুণ কিমান? 40 বৰ্গ চেণ্টিমিটাৰ। এনেদৰে তোমালোকে আয়তৰ কালি উলিয়াব পাৰিবা। নেক্সটটো তোমালোকক দিছিলে আয়তৰ কালি। আকৌ লিখি ল'বা আয়তৰ কালি। এতিয়া আয়তৰ কালি সূত্ৰটো লিখি লাগিব দিশ পূৰণ প্ৰস্থ বন্ধনী চিন দিবা, ইয়াত লিখিবা বৰ্গ একক। এতিয়া এইটো প্ৰথমে লিখিয়ে ল'বা। তাৰপিছতে আহিব তোমালোকৰ নেক্সট বৰ্গটো দিছিলে আমাক, যিহেতু দিশ আছিলে 3 চেণ্টিমিটাৰ আৰু প্ৰস্থ আছিলে 9 চেণ্টিমিটাৰ। গতিকে আমি দিশৰ ঠাইত লিখিম 3 আৰু প্ৰস্থৰ ঠাইত লিখিম 9 বৰ্গ চেণ্টিমিটাৰ। ঠিক আছে। এতিয়া আমি 9 লগত 3 লগত 9 পূৰণ কৰিলে হ'ব 3 9 গুণ 27। এইটো 2 হয় 27 বৰ্গ চেণ্টিমিটাৰ। এতিয়া নিশ্চয় বুজি পালা যে আয়তৰ কালি কেনেকৈ হ'লে দিশ পূৰণ প্ৰস্থ। এতিয়া তোমালোকে নিশ্চয় বুজি পালা যে আয়তৰ কালি উলিয়াবলৈ হ'লে আমি দিশ পূৰণ প্ৰস্থ পূৰণ কৰিবলৈ দিশৰ লগত প্ৰস্থ পূৰণ কৰিব লাগিব আৰু বৰ্গ একক লিখিব লাগিব। এইটো আয়তৰ কালি। এতিয়া নেক্সট আমি লিখিম আয়তৰ পৰিসীমা। এতিয়া এইটো কালি হয়, আয়তৰ পৰিসীমা কেনেকৈ উলিয়াই সেইটো হৈছে চোৱা, আয়তৰ পৰিসীমা উলিয়াব লাগিব 2 পূৰণ দিশ যোগ প্ৰস্থ। এতিয়া প্ৰথমে আছিলে আয়তৰ কালি উলিয়াবলৈ দিশৰ লগত প্ৰস্থ পূৰণ কৰিলে হৈ যায়। এতিয়া আকৌ যদি আয়তৰ পৰিসীমা উলিয়াবলৈ দিয়ে, আয়তৰ পৰিসীমা উলিয়াবলৈ হ'লে দীঘৰ লগত প্ৰস্থটো যোগহে কৰিব লাগিব আৰু 2 পূৰণ কৰিব লাগিব। এতিয়া ধৰক আমি আগতে যেনেকৈ দীঘৰ মান আছিলে 3 আৰু প্ৰস্থৰ মান 9, এইকেইটাকে ধৰি যদি আমি কওঁ যে দীঘৰ মান যদি আমি ইয়াত যদি আমি লিখি লওঁ দিশটো যদি আমি ধৰোঁ 3 চেণ্টিমিটাৰ দেই, আৰু এইটো যদি প্ৰস্থৰ মান যদি আমি ধৰোঁ 9 চেণ্টিমিটাৰ, তেতিয়া আমি কি লিখিম? 2 চেণ্টিমিটাৰ, এইটো চেণ্টিমিটাৰ লিখিব লাগিব। এতিয়া 2 পূৰণ দিশ, আমি দিশ যিহেতু 3 চেণ্টিমিটাৰ আৰু প্ৰস্থ 9 চেণ্টিমিটাৰ লিখিয়ে থৈছোঁ। গতিকে দীঘৰ ঠাইত আমি 3 লিখিম, 3 চেণ্টিমিটাৰ যোগচিন আহিলে যোগচিন, প্ৰস্থ 9 লিখি থৈ দিয়া আছিলে, গতিকে 9 চেণ্টিমিটাৰ। এইটো হৈ গ'ল, বন্ধনী চিন দি দিলোঁ। নেক্সট আহিব আমি এতিয়া বন্ধনী চিনটো সমাধান কৰি ল'ব লাগিব। গতিকে আমি 2
পূৰণ 3 লগত 9 যোগ কৰিলে কিমান হ'ব 12 চেণ্টিমিটাৰ নেক্সট আহিব 2 বাৰ 24 2 লগত 12 পূৰণ কৰিলে 24 চেণ্টিমিটাৰ নিশ্চয় তোমালোকে বুজি পাইছা যে আয়তৰ কালি উলিয়াবলৈ হ'লে দীঘৰ লগত প্ৰস্থ পূৰণ কৰিব লাগিব আৰু বৰ্গ একক লিখিব লাগিব আৰু নেক্সট যদি আয়তৰ পৰিসীমা উলিয়াবলৈ হয় আয়তৰ পৰিসীমা উলিয়াবলৈ হ'লে 2 পূৰণ দিশ যোগ প্ৰস্থ এই সূত্ৰকেইটা তোমালোকে মনত ৰাখিলে হৈ গ'ল নিশ্চয় তোমালোকে আয়তৰ কালি আৰু আয়তৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো দুইটা মনত ৰৈছে